Hello, my crazy student. So, এতিয়া আপোনালোকে চাই আছে মোৰ স্ক্ৰীনত the parts of speech. পোনপ্ৰথমে মই এইটো ক'ব বিচাৰোঁ যে যিকোনো মানে ইংলিছ গ্ৰামাৰৰ ষ্টাৰ্টিঙৰ আগত আমাৰ এই parts of speechটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে হ'ব পাৰে কম্পিটিটিভ এক্সাম দি আছে, হ'ব পাৰে আপোনালোকে বৰ্ড এক্সাম দি আছে বা যিকোনো এক্সাম তেনেকুৱা দি আছে। মই কেতিয়াবা তোমালোককো ক'ব পাৰোঁ, বেয়া নাপাবা দেই। এতিয়া হ'ল যেতিয়া মই parts of speech পঢ়িছোঁ, মিনিং parts of speechটো কি হয়? আমি যেতিয়া স্পীচটো কওঁ আমি বেচিকেলি ভাবোঁ এই স্পীচ দিয়াটো হয়। সঁচাই হয়, এইটোৱে হয় স্পীচ যে আমি কথা কওঁ। যোনটো আমি কৈছোঁ, ময়ো এতিয়া কৈ আছোঁ কথাটো, এইটো হ'ল স্পীচ। স্পীচৰ আৰু এটা যদি বস্তু আমি চাবলৈ যাওঁ, এইটো চেণ্টেন্সো হ'ব পাৰে। তাৰ এটা যেতিয়া আমি চেণ্টেন্স মানে চাওঁ ন, ভাবি লোৱা ইন গ্ৰামাৰ এ পাৰ্ট অফ স্পীচ অৰ পাৰ্ট অফ স্পীচ ইজ এ কেটেগৰী অফ ৱৰ্ডছ। অকল যদি আমি স্পীচটো কৈ দিওঁ এইটো এটা ৱৰ্ড বনি যাব। তাৰপিছত যদি স্পীচৰ লগত যেনেকে আমি অৰ লগালো, পাৰ্ট লগালো, তাৰপিছত অফ লগালো, আকৌ স্পীচ লগালো, ইজ লগালো, এ লগালো, প্লাছ কেটেগৰী লগালো, সেইটো মিলি এটা মানে ভাল এটা মানে মিনিংফুল চেণ্টেন্স তৈয়াৰ হৈ গৈছে। আমি সদায় জানো চেণ্টেন্স মানে কি? চেণ্টেন্স ইজ that formation with a group of words. সেইবিলাক আমাৰ words হয়। ভাবি লোৱা আমি মেম্বাৰ্ছ হয়। যেনেকে মই এটা মানুহ হয়, মোৰ লগতে আৰু এটা মানুহ আছে। চবৰ কেৰেক্টাৰিষ্টিক্স কি ছেম হ'ব? নহয়। তো তেনেহলে যদি চবৰ কেৰেক্টাৰিষ্টিক্স ছেম নহয়, তো আমি কেনেকে এই কেৰেক্টাৰিষ্টিক্সটো আমি চাম যে এইটো পাৰ্চনৰ কেৰেক্টাৰিষ্টিক্সটো এনেকুৱা হয়। আমাৰ কি আছে? আমাৰ এটা গ্ৰুপিং আছে, আমাৰ এটা পাৰ্ট আছে। সেইটো কাৰণে কেইটামান ৱৰ্ড আছে য'ত এইটো কেৰেক্টাৰলৈ যাব, কেইটামান এনেকুৱা ৱৰ্ড আছে যোনটো এইটো কেৰেক্টাৰলৈ যাব। চ' লাইক দেট, তেনেকে আমাৰ ৱৰ্ডছৰো কেইটামান লাইক পাৰ্ট আছে। ৱৰ্ডছো নহয়, চেণ্টেন্সটোৰ পাৰ্ট আছে। এই যে আমি ৱৰ্ড কেইটা কৈ থাকো ন, তাহাঁতৰ এটা এটা কেটেগৰী আছে, তাহাঁতৰ নিজৰ নিজৰ ফেমিলি আছে। এই ফেমিলিটো হ'ল যেনেকে নাউন, এডজেক্টিভ, ভাৰ্ব, pronoun, article, adverb, preposition, conjunction, interjection. গম পাইছা? চেণ্টেন্সৰ যোনবিলাক ৱৰ্ড দি আমি এটা যিকোনো চেণ্টেন্স ফৰ্ম কৰি আছো, তাহাঁতৰ এটা এটা ফেমিলি আছে। গম পাইছা? নাউন ফেমিলি এটা আছে, এডজেক্টিভ ফেমিলি আছে, ভাৰ্ব ফেমিলি আছে, pronoun ফেমিলি আছে। চ' সেইবিলাক আমাক চাব লাগিব। ঠিক আছে? যদি আমি পাৰ্টছ অফ স্পীচ কৰিবলৈ যাওঁ, আমি এদিনত সেইটো শেষ কৰিব নোৱাৰো। মই আজি বাছ এটা ৰাফ আইডিয়া আপোনালোকক দি দিছো, যোনটো দি চাগে আপোনালোকে গম পাই যাব যে পাৰ্টছ অফ স্পীচটো একচুৱেলি কি হয়, তাত কি কি ইনক্লুড হৈ থাকে। আমি যদি নাউন কৰিবলৈ যাওঁ, আমি নাউন চাগে আমাক অলপমান ডিটেইলত যাব লাগিব। উইদাউট ডিটেইল আমি চাগে সেইটো কৰিব নোৱাৰিম। আৰু যদি আমি প্ৰেক্টিচ কৰো, ভাবিলো এইটো কম্পিটিটিভ এক্সামছৰ কাৰণে আমি প্ৰেক্টিচ কৰিছো। ঠিক আছে? তো তাত মানে আমাৰ নাউনৰ এটা কুৱেশ্যন আহিলে, এনেকুৱা এটা কুৱেশ্যন আহিলে যোনটো মানে চাগে নৰ্মেল নাউন আমি চবেই গম পাওঁ, যেনেকে কমন নাউন, প্ৰপাৰ নাউন, এনেকুৱা থাকে যেনেকে কালেক্টিভ নাউন, কনক্ৰিট নাউন, সেইবিলাক আমাৰ অলপ ভালকে জানিব লাগে। তেতিয়া অলপ আমাৰ প্ৰব্লেম হৈ যায় অলপমান, যোনটো মানে আমাৰ বেছ ক্লিয়াৰ কৰাৰ পিছতে চাগে আমি সেই বস্তুটো গম পাম। তাৰপিছত হ'ব পাৰে আমি জানিছিলো আগত 8টা পাৰ্টছ অফ স্পীচ আছিলে, মানে আমি পঢ়ি আহিছো, কিন্তু এতিয়া মানে নতুন যোনটো মানে লাইক চিলেবাছ মতে বা নতুন যিহেতু মানে চব চেঞ্জ হৈ আছে, তো আমাৰ আৰ্টিকেল বা ডিটাৰমিনাৰটো আমাৰ পাৰ্টছ অফ স্পীচত ইনক্লুড হৈ যাব। আৰু যেনেকে এডজেক্টিভ, প্ৰিপজিশ্যন, আৰ্টিকেল আৰু ডিটাৰমিনাৰ, এই মানে বস্তুটো ইমানেই কমন, এইটো ফিল ইন দ্য ব্লেংকছ হিচাপে আহি যায় কেতিয়াবা কম্পিটিটিভ এক্সাম হওক, বৰ্ড এক্সাম হওক, মানে ইমানেই কমন হয়। নাউনটো আহে বাৰু, কিন্তু ইমান নাহে, বাট যিমান কি মানে প্ৰিপজিশ্যন আৰু ডিটাৰমিনাৰটো আহে। চ' এইকেইটা যদি বস্তু আমি কমপ্লিট কৰি লওঁ, তেনেহলে আমাৰ এই ফিল ইন দ্য ব্লেংকছ মানে কুৱেশ্যনছ টাইপছৰ কাৰণে মানে যোনটো MCQ হ'ব বা short মানে টাইপ কুৱেশ্যনছৰ কাৰণে আমাৰ এইটো বহুত হেল্প হৈ যাব। আৰু মই আৰু এটা বস্তু ক'ব বিচাৰিছো যে যেতিয়া আমি পাৰ্টছ অফ স্পীচ কৰিম,
আমি চব বস্তু ফ'ল' কৰিম। আমি এনেকুৱা নহয় আমি স্কিপ কৰি কৰি গৈ থাকিম। কিন্তু মই আজি এইটো কাৰণে ইন্ট্ৰডাকচনটো দিছো, চাগে মই এইটো আকৌ ৰিপিট নকৰো বা মই এইটোলৈ আৰু ভিডিঅ' নবনাও। আৰু যদি আপোনালোকে আৰু বেছি জানিব বিচাৰে দেন আপোনালোকে মোৰ ক্লাছ জইন কৰিব পাৰে। মই এতিয়ালৈকে একো মানে তেনেকুৱা ভবা নাই, বাট ইফ ইউ আৰ উইলিং, যদি আপোনালোকক মোৰ এক্সপ্লেনেশ্যনটো ভাল লাগিছে তেনেহলে আপোনালোকে মোৰ চেনেলক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিছে তেনেহলে এবাৰ কমেন্ট কৰি দিব যে আমাক ক্লাছ লাগে বুলি তেনেকে, দেন চিয়ৰলি আই উইল প্ৰভাইড। আৰু এটা কথা মই কম যে যোনটো ভোকেবুলাৰী পাৰ্ট হয়, যিকোনো মানে ভাবি লোৱা কম্পিটিটিভ এক্সামৰে ভাবি লোৱা, তাত মানে এটা বস্তু ফ্ৰেজেছ এণ্ড ইডিয়মছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, তাৰপিছত আৰু আছিলে স্পেলিং, আই থিংক এইটো ডিটেকশ্যনটো আছিলে, মানে এৰৰ কাৰেকশ্যন টাইপ কিবা এটা আছিলে। ত' এই কেইটামান বস্তু এনেকুৱা হয় যোনটো আমি পঢ়ি কিনি আমি শেষ কৰিব নোৱাৰো। তাত কোনো ৰুলছ নাই, কোনো তেনেকে মানে ট্ৰিক নাই। আমি সদায় এনেকে হ'ব লাগিব, আমাৰ আপডেটেড থাকিব লাগিব। চ' সেই আপডেটৰ কাৰণে মই সদায় আপোনালোকক ইউটিউবত, মোৰ চেনেলত সদায় তেনেকে আপডেশ্যন দি থাকিম যে এনেকুৱা 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 মই গৈ থাকিম, কৰি থাকিম, যাতে আপোনালোকৰ সেইটো হেল্প হৈ যায়। আৰু আপোনালোকে যেতিয়া অলপ টাইম পায়, কেলেকি সেইটো মানে এনেকুৱা নহয় যে প্ৰেক্টিচ কৰিব লাগিব, এইটো এনেকুৱা হয় যে আপোনালোকৰ কণ্টিনিউৱাছ থাকিব লাগিব, মিনছ আপডেটেড। কেলেকি আমি নাজানো ক'ত কি আহি যায়। আৰু যোনে মানে অলপমান ৱৰ্ডছ কেইটা বুজি পায়, তাহাঁতৰ কাৰণে কেতিয়াবা ইজি হৈ যায় ৱাইল্ড গেছ কৰিবৰ কাৰণে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে ৱাইল্ড গেছ কৰিলেও সেইটো ৰং হৈ যায়, কেলেকি আমি এইটো বস্তু নাজানোৱে। মানে আমাৰ অলপমান হলেও আমাৰ মাইণ্ডত ক্লিক কৰিব লাগিব যে হয় এইটো বস্তু। সেইকাৰণে মই সেইটো কন্টিনিউ কৰি থাকিম, আপোনালোকে পাই থাকিব ইয়াত। আৰু যদি বেলেগ যেনেকে গ্ৰামাৰ্ছৰ বেলেগ বেলেগ থাকে, পাৰ্টছ থাকে, কম্প্ৰিহেনশ্যন পাৰ্ট, ৰাইটিং পাৰ্ট থাকে, সেইটো আপোনালোকে মোৰ, যদি আপোনালোকে বিচাৰে যে মই ক্লাছ ল'ম বুলি, তেনেহলে অফকৰ্চ আই উইল ডু ইট উইথ ইউ। And that's all about today. Thank you. Bye bye.